নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গোলাঘাটৰ মেৰাপানীৰ পৰা মৌচুমী আহমেদে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগতে ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। আৰু এইখিনিতে আকৌ এবাৰ মনত পেলাই দিওঁ, যিসকলে মোৰ কিতাপখনৰ বিষয়ে সুধি আছে, ক'ত পাম সুধি আছে, বহুকেইটা কমেণ্টত মই দেখিছোঁ আপোনালোকে www.rong.digital rong.digital digital এই প্লেটফৰ্মটোলৈ গৈ মোৰ মানে ই বুকখন আপোনালোকে দেখিব। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা প্ৰথম সংকলন আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। সেই কিতাপখন পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰি আগবাঢ়োঁ মৌচুমীৰ অভিজ্ঞতাৰ ফালে। মৌচুমীহঁতৰ ঘৰ গোলাঘাটৰ মেৰাপানীত। তেওঁলোকৰ গাঁওখন এখন বিৰাট নদন বদন গাঁও আৰু বাৰিষাৰ দিনত তেওঁলোকৰ গাঁৱৰ পুখুৰীবোৰ মাছেৰে ভৰি থাকে। মৌচুমীয়ে আকৌ মাছ মাৰি বিৰাট বেছি ভাল পায় আৰু তেওঁৰ এগৰাকী ওচৰৰে বা বুলি মাতে আৰু বয়সত অকণ ডাঙৰ বান্ধৱীৰ নিচিনা ছোৱালী আছে। দুয়োজনীয়ে মিলি দুপৰীয়া স্কুলৰ পৰা অহাৰ পিছত মাছ মাৰিবলৈ যায়। তেতিয়া মৌচুমী ক্লাছ 8ৰ ছাত্ৰী আৰু যিগৰাকী বায়েকৰ কথা কৈছে তেওঁ ক্লাছ 10ত পঢ়ি আছে। দুয়োগৰাকীয়ে বহু দিনৰ পৰা মানে কল্পনা কৰি আছে যে মাছ মাৰিবলৈ যাব আৰু মানে তেওঁলোকৰ মিলা নাই, কিন্তু সেইদিনাখন ফাইনেলি তেওঁলোক মাছ মাৰিবলৈ ওলালে আৰু বায়েকজনীয়ে লগতে জাকৈ, খালৈ, পল গোটেইখিনি লৈ আহিছে আৰু মৌচুমীয়ে কেৱল নিজৰ খালৈটো লৈ লৈছে। আৰু তেতিয়া তেওঁলোকৰ ঘৰৰ ওচৰতে থকা মানে পুখুৰীটোলৈ তেওঁলোক যাবলৈ ওলোৱা নাই। গাঁৱৰ একেবাৰে ইটো মূৰত থকা এখন বিল আছে, ৰাজহুৱা বিল, তাত বোলে বহুত মাছ ওলাইছে আৰু বহু দিনৰ পৰা সেই ছোৱালীজনীয়ে মানে মৌচুমীৰ বায়েকে সেই মাছৰ বিষয়ে শুনি আছে যে তাত বহুত মাছ ওলাইছে, চব মানুহে মাছ ধৰিছে গাঁৱৰ মানুহে, গতিকে তেওঁ যাবলৈ মন গৈ আছিলে। সেয়েহে দুয়োজনী সেই বিলখনলৈ গ'ল। বিলখনলৈ গৈ মৌচুমীয়ে মানে মাছ দেখি অবাক। গোটেই বিলখন একদম বগা হৈ আছে, মানে মাছৰ উজান এনেকুৱা উঠা মৌচুমীয়ে কেতিয়াও আগতে দেখা নাই। গতিকে মানে বিৰাট তাইৰ মানে মনটো ফূৰ্তি, আজি আৰু মাছ ধৰিম কোনে পায়। দুয়োজনীয়ে বান্ধৱীয়ে কথা পাতিছে, মাছ ধৰিছে, পল বাইছে, জাকৈ বাইছে, কিমান যে মাছ পাইছে মানে কোনো মানে তেওঁলোকে গণিবই পৰা নাই, মানে কি বিধৰ কিমান মাছ পাইছে মানে। কিন্তু আচৰিত ধৰণে মৌচুমীয়ে বৰ এটা ডাঙৰ খালৈ লৈ যোৱা নাছিলে, কিন্তু তেওঁৰ খালৈটো ভৰ্তি হোৱা নাই। মাছ ভৰাই আছে, মাছ ধৰি আছে, ভৰাই আছে, ধৰি আছে, ভৰাই আছে, কিন্তু খালৈটো পূৰা হোৱা নাই। আৰু তেওঁ মানে প্লেনিংটো এইটোৱে যে খালৈটো ভৰ্তি হ'ব আৰু ঘৰলৈ উভতি আহিব। কিমান দেৰি যে তেওঁলোকে মাছ ধৰিছে মানে ধৰিব পৰা নাই। আৰু যিজনী ছোৱালীৰ লগত মৌচুমী গৈছে তেওঁতো একদম বলিয়া হোৱাদি, মানে একদম বিলৰ মাজলৈকে মানে একদম এইখিনিলৈকে মানে পানীত সোমাই গৈছে। মৌচুমীয়ে দুই এবাৰ তেওঁক মানে সতৰ্কও কৰিছে যে এই বিলখন বিৰাট জয়াল, তই বেছি ভিতৰলৈ নাযাবি, কিন্তু তাই মানে কথা শুনা নাই। তাৰপিছত অলপ সময় বহুত দেৰি যেতিয়া কণ্টিনিউৱাছ মাছ মাৰি আছে মৌচুমীহঁতে, তাই মানে অলপ বেলেগ ধৰণৰ এটা ভাৱ হৈছে। কি হৈছে, একেখিনি বস্তুকে যেন ঘূৰাই কৰি আছে, খালৈটোও ভৰ্তি হোৱা নাই। তাৰপিছত মৌচুমী মানে আমনি লাগি গৈছে আৰু তেতিয়ালৈকে মানে ধৰালৈ এন্ধাৰ নামি আহিছে। প্ৰায় 6-6:30 মান বাজিছে চাগে, এন্ধাৰ হৈছে আৰু পৃথিৱীখন। কিন্তু মানে মৌচুমীৰ বান্ধৱীগৰাকীয়ে কথাই নুশুনে। তাই বাৰে বাৰে কৈছে ব'ল যাওঁগৈ, ব'ল, ঢেৰ মাছ ধৰিলোঁ আৰু নালাগে। তাই মানে নুশুনে, মাছকে ধৰিয়ে আছে। তাৰপিছত মৌচুমী এপাকত খং উঠিলে আৰু তাই মানে মনত লৈ আহি আছে বাৰে বাৰে, মাকক কৈ থৈ অহা নাই যে ইমান দেৰি হ'ব, গতিকে গালিটোতো খাবই। সেইবুলি তাই এপাকত কি কৰিলে যে তই থাকিলে থাক, মই যাওঁগৈ। ইতিমধ্যে বাকী মানুহবোৰ গ'ল, বিলত অকল তাহাঁত দুজনীহে আছিলে। বাকী যিমান মানুহে বিলত মাছ মাৰিছিলে সকলো ঘৰা-ঘৰি গুচি গ'ল। তো মৌচুমীয়ে বান্ধৱীগৰাকীক এৰি তাই ঘৰলৈ বুলি উভতি আহিছে। তাই বিলখনৰ পৰা উঠি আহিছে, যিটো বাটেদি গৈছে মানে তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় 10-12 মিনিটমানৰ বাট, কিন্তু তাই প্ৰায় মানে 20 মিনিটমান খোজকাঢ়িছে বিলৰ পৰা উঠি। নাই, ঘৰ নাপায়। আৰু তাৰপিছত ইফালে সিফালে চাইছে, গোটেই ঠাইটুকুৰা মানে অচিনাকি, মানুহৰ ঘৰবোৰ অচিনাকি, কোনো মানুহৰ অহা যোৱা দেখা নাই। তাই যেন বেলেগ এটুকুৰ ঠাইতহে সোমাই পৰিলে। তাই মানে এতিয়া লাহে লাহে ভয় লাগি আহিছে। তাৰপিছত তাই খালৈটো মন কৰিছে, খালৈটো খালী,
যেটো খালৈত ভৰ্তিকৈ মাছ ভৰাইছিলে গোটেই প্ৰায় 2-2.5 ঘণ্টামান তেওঁলোকে মাছ পাইছে তাৰ পিছত খালৈটো তাই খালি তেতিয়া মানে মৌচুমীয়ে গম পাইছে যে তাইৰ লগত কিবা এটা হৈছে তাই কিবা এটা মেৰপাকত সোমাই গৈছে একেটুকুৰ ঠাইতে যেন তাই ঘূৰি আছে তাই এতিয়া ভয়ত কান্দিবই নে হাঁহিবই নে একো কৰিব পৰা নাই মূৰটো তাই আচন্দাই কৰিছে কি কৰিব এতিয়া আৰু অলপ দূৰ তাই তেনেদৰে খোজ কাঢ়িলে কি জানি কোনোবা চিনাকি মানুহ এজন পায় কি জানি কাৰোবাক সহায় বিচাৰিব পাৰে কিন্তু নাই শেষত তাই মানে ভয়ে ভাগৰে ৰাস্তাৰ কাষতে বহি ইনাই বিনাই কান্দি আছে তেতিয়া এজন বয়োজ্যেষ্ঠ ব্যক্তি দেৱদূত হৈ তাইৰ ওচৰলৈ আহিলে তেওঁ চাইকেল চলাই আহিছে হাতত এটা টৰ্চ বুকাৰে লুতুৰ পুতুৰ কোন এজনী ৰাস্তাৰ কাষত পৰি আছে বুলি মানুহজনে টৰ্চটো ছোৱালীজনীলৈ মাৰি পঠিয়ালে আৰু তেতিয়াই মানুহজনে তাইক চিনি পালে তাইৰ আচলতে ককাক সেই মানুহজনৰ বন্ধু তেতিয়া তাইক সুধিলে যে তই মৌচুমী নহয়নে তেতিয়া তাই ক'লে আপুনি মোক চিনি পাইছে নেকি তাই মানে মানুহজনকো চিনি পোৱা নাই কৈছে কেলে তই মোক ধৰিব পৰা নাই মইতো ককাৰ বন্ধু তেতিয়া কৈছে নাই পৰা মই একো চিনি পোৱা নাই মই ঘৰলৈ যাবলৈ ৰাস্তা বিচাৰি পোৱা নাই মোৰ কি হ'ল মই নাজানো সেই বুলি আকৌ তাই ইনাই বিনাই কান্দিব ধৰিছে তেতিয়া মানুহজনে কিবা এটা বুজি পালে তেতিয়া তাইক ক'লে একো নহয় ৰ মই আছোঁ নহয় বল মোৰ লগত বল সেই বুলি মানুহজনে চাইকেলখন ঠেলি ঠেলি তাইক হাতত ধৰি মানে লগে লগে লৈ গৈ আছে অলপ দূৰ গৈ পাই মৌচুমী ঘৰ পালে ঘৰত ইফালে অৱস্থা বেয়া আইতাক মাক ককাক দেউতাক সকলোৰে হাহাকাৰ অৱস্থা কলৈ গ'ল ছোৱালীজনী ইমান দেৰি মাছ মাৰিবলৈ বুলি গৈছিলে তেওঁলোকে ভাবিছিলে ওচৰৰ পুখুৰীটোত মাছ মাৰি আছে তাহাজে গৈ গাঁৱৰ ইটো মূৰৰ বিলখনত মাছ মাৰি আছে গমেই নাপায় তাৰপিছত তাইক দেখি মানে একদম আইতাক মাক দৌৰি আহিছে উধাটো খাই আহিছে কি হ'ল তেতিয়া মানুহজনে কৈছে তাইক ভিতৰলৈ নিনিবি এক বাকে পালে বুলি কোৱাৰ লগে লগে হুলস্থুল লাগি গৈছে ঘৰত তেওঁলোকৰ আকৌ চোতালতে সন্মুখতে এটা দমকল আইতাক আৰু মাকে তেতিয়া নি তাইক দমকলটোৰ তলত বহুৱাই পাৰে মানে পানীৰে গা ধুৱাইছে তাৰপিছত ভিতৰৰ পৰা আইতাকে গামোচা এখন আনি কিবা কিবি মন্ত্ৰবোৰ মাতি তাইক মানে গামোচাখন দি জাৰুবকৈ পিটিছে বহুত দেৰি তেনেকুৱা কৰাৰ পিছত ছোৱালীজনী ভাগৰি মানে এঢলীয়া হৈ গৈছে তাই যেন বহুত ভাগৰ লাগিছে বহুত টোপনি ধৰিছে তেতিয়া মাকহঁতে তাইক ধৰি নি গামোচাৰে বান্ধি মেলি মানে তেতিয়ালৈকে গাছা তিতিয়ে আছে আৰু ভিতৰলৈ লৈ গৈ কাপোৰ কানি সলাই তাইক গৰম লাল চাহ একাপ খুৱাইছে আৰু তাৰপিছত তাই শুই যে পৰিছে পিছদিনাখন ৰাতিপুৱা প্ৰায় 11 মান বজাত সাৰ পাইছে আৰু সাৰ পাই মানে তাই মোৰটো আচন্দাই কৰিছে কি হ'ল কি কথা ধৰিব পৰা নাই ইফালে তাই তেতিয়া মনত পৰিছে তাইৰ লগৰজনীক তাই বিলত এৰি থৈ আহিছিলে তেতিয়া আকৌ তাই হুলস্থুল কৰিছে যে কি হ'ব এতিয়া মোৰ লগৰজনী কি হ'ল তেতিয়া তাই গম পালে তাইৰ লগৰজনী মাক দেউতাকে বিচাৰি তাই ঘৰলৈ আহিছিলে মাক দেউতাকে মৌচুমীৰ মানে মাকে ককাকে গোটেইখিনি কথা ক'লত তেওঁলোকে বিললৈ গৈ দেখিছে লগৰজনী ইমানখিনি মানে একদম টেটুলৈকে বোকাত পুত খাই আছে কিন্তু ছোৱালীজনী জীয়াই আছিলে মৰা নাছিলে কিন্তু বোকাত পুত খাই অচেতন হৈ পৰি আছে তাইকো উঠাই আনি গাঁৱৰ মানুহে তাইক মানে যেনে তেনে বচাই ঘৰ পোৱালেহি সেইদিনাখন মৌচুমীহঁতৰ লগত কি হৈছিলে আৰু সঁচাকৈ তাহাঁতক বাকে পাইছিলে নেকি তাইক নাজানে কি হৈছিলে একো গম নাপায় কিন্তু সেইদিনা যেন তেওঁলোক মৃত্যুৰ মুখৰ পৰা বাচি আহিছে সেইটো খাটাং বাকৰ বহুত অভিজ্ঞতা পঢ়িছোঁ প্ৰায় 60-70% মানে মোৰ যিমানবোৰ অভিজ্ঞতা আছে তাৰ 60% মান মানে বাকৰে অভিজ্ঞতা পঢ়িছোঁ কিন্তু প্ৰত্যেকটো বেলেগ ধৰণৰ প্ৰত্যেকটোত এটা সুকীয়া মানে আমেজ আছে আজিৰ এই অভিজ্ঞতাটো মৌচুমীহঁতৰ কাৰণে নিশ্চয়কৈ এটা মানে বৰ ভয় লগা অভিজ্ঞতা কিন্তু আচৰিত নহয়নে বাৰু এনেকুৱা ঘটনাও ঘটি থাকে এই পৃথিৱীত ভাবিলে কিবা লাগে আপোনালোকেও নিশ্চয় বাকৰ ঘটনা বাক মানে ঘোঁৰাপাক বুলিও কয় বহুতে বাকৰ ঘটনা আপোনালোকে শুনিছে আপোনালোকে শুনা ঘটনাটো মোৰ আগত জনাব যদি বিচাৰে তেনেহ'লে এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি